9 এপ্ৰিলত সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া। ৰাজ্যৰ শাসক পক্ষ বা বিৰোধী পক্ষ সকলোৱে এতিয়া জঁপিয়াই পৰিছে ৰাজনৈতিক নেতাসমূহৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যত। মই উপস্থিত আছোঁ কমলপুৰ সমষ্টিত। কমলপুৰ সমষ্টিত একাংশ ভোটাৰ আছে। পোনপ্ৰথমবাৰলৈ তেওঁলোকে ভোটদান কৰিব। কিনো বিচাৰে তেওঁলোকৰ জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো বিচাৰে, তেওঁলোকৰ মনৰ পৰা জানিব চেষ্টা কৰিম। যি ভোটাধিকাৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিছা, গণতন্ত্ৰত ভোটদান কৰিবা, কি আশা কি প্ৰত্যাশা? আশা মানে এনেকুৱাই, যিবিলাক আমাৰ অভাৱ আছে সেইবিলাক যাতে পূৰণ হওক। প্ৰথমবাৰৰ বাবে ভোট দিম, ভালে লাগি আছে বাৰু। সেয়ে তোমাৰ মানে এটা ভোটৰ বহুত মূল্য থাকে, গতিকে জনপ্ৰতিনিধি এগৰাকী নিৰ্বাচিত হোৱাৰ ক্ষেত্ৰত এগৰাকী ভোটাধিকাৰৰ যথেষ্ট অৰিহণা থাকে। যিটো কিবা নিউ ভোটাৰ নতুনকৈ তেওঁলোকে ভোটদান কৰিবা, গতিকে জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱা তোমালোকে বিচাৰা? উন্নতি হোৱাটোৱে বিচাৰো। হয়, সেনেকুৱাই বিশেষ একো সেনেকুৱা। হয়, অন্য কিছুমান আছে যিটোকে নিউ ভোটাৰ প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিবা, জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো বিচাৰা? ভাল হোৱাটোৱে বিচাৰো, কিন্তু আমি যিহেতু কলেজত পঢ়ো, আমি কলেজৰ ৰাস্তাখিনি, আমি অহা যোৱাৰ ৰাস্তাখিনি ভাল হোৱাটো আমি বিচাৰো। সেইখিনি। কোন ক্লাছত পঢ়া তুমি? BA 4th চেম। কোন সমষ্টি? গুৰেশ্বৰ সমষ্টি। জনপ্ৰতিনিধিগৰাকী কেনেকুৱা হোৱাটো বিচাৰা? সমাজৰ উন্নত কৰা, সেইটোৱে বিচাৰো আৰু। যিহেতু চৰকাৰ এতিয়া বিজেপি চৰকাৰ চলি আছে, কিছু উন্নয়নমূলক কামো তেওঁলোকে কৰিছে, নকৰা বুলি ক'ব নোৱাৰো। গতিকে তাত আপোনালোকে কি আশা কৰে? যি কাম কৰে তাতকৈ বেছি কাম কৰিব বিচাৰে নে আপোনালোকৰ যি শিক্ষাৰ ক্ষেত্ৰত যি সমস্যা কিছুমান হৈ আছে, এই সমস্যাসমূহ সমাধান কৰাটো বিচাৰে? শিক্ষাৰ ক্ষেত্ৰত সমস্যাবিলাক সমাধান হোৱাটো বিচাৰো। আৰু যিহেতু আমি ষ্টুডেণ্ট হয়, সেইকাৰণে ৰাস্তা ঘাটবিলাক ভাল হ'লে ভাল পাম আৰু উন্নতি হোৱাটো বিচাৰো। হয়, এইসকল হৈছে নতুন ভোটাৰ। পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে গণতন্ত্ৰৰ যি মহান উৎসৱ, এই উৎসৱত তেওঁলোকে অংশগ্ৰহণ কৰিব। সকলোৱে বিচাৰিছে যে জনপ্ৰতিনিধিগৰাকী এনেকুৱা হ'ব লাগে, যিগৰাকী জনপ্ৰতিনিধিয়ে সমাজৰ কাম কৰে, ৰাইজৰ কাম কৰে, ৰাইজৰ হকে মাত মাতে আৰু দেশৰ যি উন্নয়নমূলক যি যাত্ৰা, এই যাত্ৰাৰ অংশীদাৰ হোৱাটো তেওঁলোকে বিচাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।